বন্ধ কৰিছে। গতিকে আজি আপোনালোক আমি ভগৱন্তৰ কৃপাত আজি আমি ভাগৱতৰ এই মহান পবিত্ৰ গ্ৰন্থটো অধ্যয়ন কৰিবলৈ বা শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ সুবিধা পাইছোঁ। যদি আমাক গুৰুৱে কৃপা নকৰিলেহেঁতেন তেনেহ'লে আমি কৃপাধন্য লাভ কৰিব নোৱাৰিলোহেঁতেন। কৃষ্ণ নাম আৰু ভগৱানৰ নাম ৰাম নাম কেতিয়াও লাজ আৰু ভয় নকৰিব ক'বলৈ হ'লে, কাৰণ গুৰুজনাই কৈছে ভাগৱতৰ পদৰ শেষে শেষে ডাকি বোলা ৰাম ৰাম লিখিছেনে? ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম, কিয় লিখা নাই? তাৰমানে ইয়াৰ ৰহস্য আছে। ৰহস্যটো কি বাৰু? ৰহস্যটো এইটোৱে যে ব্ৰহ্মাই আদি কৰি জীৱ যত ও ৰাম 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 মায়া হৈ যা মাজে আছয় ঘুমতি যায়। তুমি হে চৈতন্য সনাতন ও ৰাম 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 আমি অচেতন নিউক নাথ গাই। ৰাম আমি অচেতন নিউক নাথ গায়। হয়নে বাৰু? ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া শয্যাত ঘুমতি যায়, সকলোৱে শুয়ে আছে বুলি কৈছে। ব্ৰহ্মাকে আদি কৰি যিমান সৃষ্টি হৈছে জীৱ সকলো মায়া শয্যাত শুই আছে। তুমিহে চৈতন্য সনাতন। গতিকে আমি আইসকলক কৈছোঁ, আমাৰ মাসকল যদি সকলোৱে যদি শুয়ে আছে তেনেহ'লে আমাক জগাব কোন বাৰু? আমাক জগোৱাজন কোন? যদি ব্ৰহ্মা আদি কৰি যিমান জীৱবিলাক যদি মায়া শয্যাত শুয়ে আছে তেনেহ'লে আমাক জগোৱাজন কোন? হে তুমি হে চৈতন্য সনাতন ও ৰাম 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 ঐ আমি অচেতন নিউক নাথ গায়। সেইকাৰণে আমাক জগোৱাজন হৈছে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপনিত। হয়নে বাৰু? শুদ্ধ সত্য জ্ঞান অখণ্ডিত আবাৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত। আমাক জগোৱাজন হৈছে ভগৱান কৃষ্ণ। গতিকে আমি যিমান উচ্চ কণ্ঠেৰে ৰাম কম কৃষ্ণ কম আমাৰ আত্মাটো সাৰ পাই যায়। সেইকাৰণে আমি উচ্চ কণ্ঠেৰে গুৰুৰ নাম ল'ম। সকলোৱে সহযোগ কৰিব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাচ্ছে ওদিকে। আইসকলে লাজ ভয় এৰি দিয়ক, গুৰুৰ নাম কৃষ্ণ নাম ঊৰ্ধ্ববাহু কৰি লওক। আজিকালিতো ঢেৰ গুৰু ওলাই গ'ল, আপোনালোক জানেই। বোলে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গেলে ৰে। আমাৰ আদিবাসী ভাষাটো অকণমান জইন কৰিম, বেয়া পাব নেকি আপোনাৰ? হা, গুৰুজনাই কৈছে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গ'লে ৰে। আজিকালি ঢেৰ গুৰু ফেচবুকবিলাকত আপোনালোক পাই আছে গুৰুবিলাকক। বোলে গুৰুবিলাক কেনেকৈ? বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, গুৰুটো লণ্ড চেলাটো ভণ্ড। হয়নে? বোলে লণ্ড গুৰুৰ ভণ্ড চেলা ধৰাই দিলে খাতে খুঁজে মাটিৰ ঢেলা। ও রকম গুরুকে যদি গুরু বানাই লিয়ে তো ওর জীবনে কেতিয়াও কল্যাণ নাই হবে। ও হরি হবনে কল্যাণ? না হব। শংকৰে হে শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি। তাংক এৰি কি কাৰণে আনক বুলয় গুৰু কিনো লোক মহামূঢ় মতি। গতিকে গুৰুজনাই আমাক কৃপা কৰি আজি এই মহাভাগৱত ভাগ আমাক আগত চুবলৈও দিয়া হোৱা নাছিলে। আপোনালোককো চুব দিয়া হোৱা নাছিল, আমাকো চুব দিয়া হোৱা নাছিল। ৰঙা কাপোৰে মেৰিয়াই ধোঁৱা চাঙত উঠাইছিলি। হয়নে? ধোঁৱা চাঙত উঠাই থয় বোলে এই ৰুমটোলৈ নাযাবি, তোমালোক এই ভাগৱত চালে চকু ফুটি যাব। চকু ফুটিব মানে চকু খোল খাই যাব, আত্মজ্ঞান লাভ কৰিবা, তেতিয়া তোমালোক আমাক নমনা হ'বা। ঔ হৰি ও ৰাম। গতিকে ঊৰ্ধ্ববাহু কৰি উচ্চ কণ্ঠৰে ক'ব, গুৰুৰ কাৰণে আপুনি চব পালোঁ আমি। কাৰণ কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কৰ্তান। আজি কৃষ্ণই কৃপা কৰিছে আমাক, কাৰণ আমাৰ পূৰ্বজন্মত সকলোৰে সংস্কাৰ আছিলে।
প্ৰাগ জন্মানি অনুশিক্ষিতম। আপোনাৰো সংস্কাৰ মোৰো সংস্কাৰ থকাৰ কাৰণে আজি হৰি ভক্তি দান লাভ কৰিব পাৰিছোঁ বাপাই সমস্ত। এনে এটা জীৱ কেতিয়াও ভগৱন্তৰ নাম ল'ব নোৱাৰে, হৰিক স্মৰণ কৰিব নোৱাৰে। গুৰুজনাই কীৰ্তনত কৈছে, জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। হয়নে বাৰু? কীৰ্তনত কৈছেনে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম ক'ব পাৰিবনে? কৃষ্ণ ক'ব পাৰিবনে? গতিকে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে কওক, কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, আইসকলৰ ফালৰ পৰা মাতেই নাই এইফালে। এতিয়াই এক পাতে এক পেট জলপান খাই কৰি আহি ল'লে আৰু আৱাজেই নাই। গুৰুৰ কাৰণে ঊৰ্ধ্ববাহু কৰি সকলোৱে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, এতিয়াও আৱাজ নাই। আমি ধেমাজিত মানে আমাক ভাগৱতৰ ব্যাখ্যা পাঠ কৰিবলৈ মাতিছিলে, আইসকলে অনুষ্ঠানটো পাতিছিলে। 1500 আই মাতৃয়ে পাতিছিলে অনুষ্ঠানটো। আইসকলে পাঠকীও আছিলে, আইসকলৰ মানে নামো গাইছিলে, আইসকলে ৰন্ধন প্ৰকৰণো কৰিছিলে, আইসকলে শৰাই অৰ্পণ কৰিছে। বাপসকল কি কৰিছিলে তেনেহ'লে? বোলে বাপসকলৰ কাম নাই আৰু। এই যে মেকুৰী এটা যে এনেকুৱা জুলুঙা এনেকুৱা বহি থাকে যে, তেনেকুৱা বহি আছে আৰু চব কাম আইসকলে, ৰন্ধন প্ৰকৰণ চব। অকল খৰি যোগাৰটোহে বাপসকল কৰিছে, বাকী একো কাম নাই। আমাক ভাগৱতৰ অনুষ্ঠান এটা পাতিবলৈ মাতিছিলে, মানে ব্যাখ্যাৰ কাৰণে। আইসকলক দেখিয়ে ভাল লাগি গৈছে। আইসকলৰ যিটো সংস্কৃতি আমি ভাল পাইছোঁ। ইয়াতো আপোনালোক পাতিব, আয়োজন কৰিব আইসকল। আইসকলক যেতিয়া ভাগৱতৰ পাঠ আৰম্ভ কৰোঁতে আমি প্ৰশ্ন এটা কৰিলোঁ যে আপোনালোক গুৰুক কিমান ভাল পায়, ভগৱান কৃষ্ণক কিমান ভাল পায়? বোলে গুৰুক আমি ইমানেই ভাল পাওঁ, কৃষ্ণক ইমানেই ভাল পাওঁ, আমি কৃষ্ণৰ কাৰণে গুৰুৰ কাৰণে আমাৰ প্ৰাণ দি দিব পাৰোঁ। তেতিয়া আমি ক'লোঁ, আইসকল আপোনালোক কৃষ্ণৰ কাৰণে গুৰুৰ কাৰণে প্ৰাণ দিবলৈ আমি কোৱাও নাই, নহ'লে আপোনালোকৰ ডুপ্লিকেট স্বামীবিলাকে মোক মানে সোধাই নেৰিব। গতিকে প্ৰাণ দিব নালাগে, উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ বুলি কওকচোন বাৰু। যেতিয়াই উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ ক'লে আইসকলে উচ্চ কণ্ঠেৰে, বগীবিল দলংটো লৰাই দিলে, অ' হৰি অ' ৰাম। গতিকে যদি ধেমাজিৰ বগীবিল দলংটো আইসকলে কৃষ্ণ বুলি লৰাব পাৰিছে, আমাৰ নকাছাৰীৰ ওচৰে পাঁজৰে আছে নাই দলং? নিশ্চয় কিবা এটা দলং চলং থাকিব লাগিব। তো সেই দলং চলং হিলাব লাগিব আপোনালোক। উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ ক'ব, উচ্চ কণ্ঠেৰে কৃষ্ণ। ইয়ে মাধৱে বুলন্ত মুক, কৃষ্ণ 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 বুলি সদায়ে হোমৰে যিটো নৰ, জলসন্তে যেন পদ্ম নৰকৰ পৰা তাংক, হৈ আপুনি উধাৰো ৰংগমনে। সেইকাৰণে ভকতে কৃষ্ণ নামটো বা ইজনে ইজনক কৃষ্ণ বুলি যে কওঁ, তাৰমানে তাঁতী বাপৰ এই ডেড বডিটোক আপোনালোক কৃষ্ণ বুলি কোৱা নাই। তাঁতী বাপক যিজনে পৰিচালনা কৰি আছে সেইজনকহে আমি সংবৰ্ধনা জনাইছোঁ, আৰু সেইজনকে আমি মনত পেলোৱাৰ এটা ব্যৱস্থা কৃষ্ণ বাপ। আৰু তেখেতেও যদি ভকত হয় তেতিয়া আপোনাক ক'ব কৃষ্ণ বাপ, হয়নে বাৰু? আৰু তেখেত যদি ভকত নহয়, তেওঁ যেনিবা কোনোবা স্পেচিয়েল চাকৰিত গৈছে, টাউনৰ মাজত পূৰা ফুল ড্ৰেছত, মানে ভাল কোট চুট লগাই আছে, আপুনি পটককৈ তেখেতক লগ পাই গ'ল, কৃষ্ণ বাপ বুলি কৈ দিলে। তেখেতে আকৌ ইফালে আকৌ তেওঁৰ লগত মানে অফিচাৰ কেইজনমান আছে ন, তেখেতে ঘৰত প্ৰাথমিকৰে কোনোবা এটা সদস্য হয়, তেখেতে কি কৈছে, আপুনি যেতিয়া কৃষ্ণ বাপ কৈছে তেখেতে অঁ 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 এনেকুৱাও কয়, কিছুমান এনেকুৱাও কয়। চাব, তাৰমানে সেইজন তাৰমানে নামঘৰতহে ভকত, বাহিৰত তেওঁ ভকত নহয়। তাৰমানে কৃষ্ণ নামে তেওঁৰ প্ৰেম বা ভক্তি কৃষ্ণ নামত নাই। গতিকে য'তে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগক কৰে তেখন পবিত্ৰ বুলি কৈছে। যেতিয়া আমি উদাৰ ভাৱনাতে আমি ভগৱন্তৰ ভক্তি কৰিম, কৃষ্ণ নাম ল'ম, কৃষ্ণ বাপ,
আমাক কোনোবা মাৰিব বুলি, কোনোবা পিটিব বুলি ভাৱটো থাকিব নালাগে। কৃষ্ণ, কাৰণ আপোনাৰ সেই কৃষ্ণ নামটো, এতিয়া কিছুমানে ফোন কৰিলে মানে ভকতে ভকতক ফোন কৰিলে হেল্ল' বুলি কয়। হেল্ল' কোৱাতকৈ আপুনি কৃষ্ণ ক'ব, হয় নহয়? অঁ কৃষ্ণ। আমাৰ প্ৰত্যেকটা গুৰুজনাই আমাক কৈছে প্ৰত্যেকটা জেগাতে আমাৰ কৃষ্ণ নামটো সোমাবলৈ কৈছে, হয়নে বাৰু? কিন্তু আমি ফোন কৰিলে কি হেল্ল' বুলি কওঁ, কিন্তু আমি যদি কৃষ্ণ কওঁ, কৃষ্ণ বাপ। এজনেতো মোক এজন বাপে মোক ক'লে যে হেৰি নহয় বাপ, আপুনি কিয় হেল্ল' বুলি কয়হে, গুৱাহাটীৰ পৰা ফোন কৰিছিল। মই হেল্ল' ক'লে মোক ভকতে মানে অকণমান গালি পাৰি দিলে, বোলে আপুনি কিয় হেল্ল' বুলি কৈছে, বোলে কৃষ্ণ বুলি কিয় নকয়। তেখেতৰ যুক্তিটো ঠিকেই। যেতিয়া ভকতে মোক কথা পাতিছে, বা ভকতে হওক বা অভকতে হওক, আপুনি কৃষ্ণ নামটো লোৱাৰ লগে লগে সেইজনেও বুজি পাব যে এজনে কৃষ্ণ কয়, তেওঁ অভ্যাস এটা হৈ যাব, তেওঁ গতি পোৱাৰ ৰাস্তাটো। কাৰণ ভগৱান কৃষ্ণই কৈছে, ভাগৱততো আছে, কৃষ্ণ ভক্তি কৰা নিত মনক সংযম, দিয়া দান সমস্তকে বুদ্ধি কৰি সম। গতিকে কৃষ্ণ নামটো ইমানেই পবিত্ৰ যে আমি নিজেই কৃষ্ণৰ নামটো আচৰণ কৰি আনকো কৃষ্ণ নামৰ এই মহাদানটো আমি দিব লাগিব, কিন্তু উচিত জেগাতে দিব লাগিব দেই। অপাত্ৰক দান কৰিও লাভ একো নাই। গতিকে পাঠৰ মাজত সোমাই যাওঁ। ইয়াত কৈছে, এই ৰাম কৃষ্ণ কথা ইটো অমৃতত কৰি স্বাদ, শুনো হুত হুক পৰীক্ষিতৰ সংবাদ। এই মহাভাগৱত গংগা নদীৰ কুহাৰু নামৰ ঠাইত ৬০,০০০ ততোধিক ঋষিমুনি ৰজা পৰীক্ষিতৰ আগত শুকগুৰুৱে ভাগৱতৰ কথা কৈছিল। আৰু দ্বিতীয়বাৰ ভাগৱত ২৮,০০০ ঋষিমুনি একত্ৰিত হয় অকুলীন হোত। অকুলীন মানে একেবাৰে নিজ জাতি বুলি কোৱা ভুল হ'ব দেই, কাৰণ সমস্ত বেদৰ তত্ত্বটো যোনে জানে তাক অকুলীন বুলি কৈ দিলে মানে আৰু এটা অপৰাধ লাগিব। অকুলীন মানে তেওঁৰ ব্ৰাহ্মণ আৰু তেওঁ মানে শূদ্ৰৰ লগত যিটো ল'ৰা মানে এটেচমেণ্ট হয়, যিটো ল'ৰা জন্ম হয়, সেইটোকে সুত বুলি কয়, বুজি পাইছেনে? তেওঁ শাস্ত্ৰজ্ঞ বেদজ্ঞ, আৰু শুকগুৰুৰ আশীৰ্বাদত সমস্ত ভাগৱত তেওঁৰ কণ্ঠাগত হৈ আছিল। আৰু তেখেতক ২৮,০০০ ঋষিমুনি, বেদত প্ৰধান, সেই সাধাৰণ মুনি নাছিল। সেই ঋষিমুনিসকলে যাগযজ্ঞ কৰি, শৌনক প্ৰমুখ্য কৰি ঋষিসকল যাগযজ্ঞ কৰি যেতিয়া যজ্ঞ কৰি থাকোঁতে তেওঁলোকৰ শৰীৰৰ লাৱণ্য ৰূপটো তেখেতলোকৰ ধোঁৰা কাউৰীৰ নিচিনা কলা হৈ গুচি গ'ল। তেতিয়া তেওঁলোকে সূতমুনিক মাতি আনি সূতমুনিৰ যোগেদি এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰৱণ কৰিবলৈ আশা কৰিছিল। আৰু সূতমুনিয়ে ভাগৱতৰ কথাটো দ্বিতীয়বাৰৰ কাৰণে কৈছে। গতিকে সেই কথাটোকে ইয়াত প্ৰকাশ কৰিছে যে কৃষ্ণ কথা ইটো অমৃতত কৰি স্বাদ, শুনো সুত শুক পৰীক্ষিতৰ সংবাদ। ৰজা পৰীক্ষিতে কৈছে যে মই সূতমুনিয়ে যিবিলাক কৈছিল আৰু শুকগুৰুৱে যিটো কৈছিল, মানে ৰজা পৰীক্ষিতে কোৱা নাই, এইটো আপোনাৰ এই শৌনক প্ৰমুখ্য কৰি যিসকল আছিল তাত সেইসকলেহে ইয়াত কৈছে যে সূতমুনি আৰু শুকগুৰুৱে যিবিলাক কথা কৈছিল আমাক আপুনি ক'ব লাগিব। যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সাগৰা পৃথিৱী জিনিলা এক ৰথে, জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। যে জম্বুদ্বীপৰ পতি মহাৰাজ পৰীক্ষিত, আপোনালোক জানে এই ভাৰতবৰ্ষৰ পুৰণি নামটো হৈছে জম্বুদ্বীপ, হয়নে বাৰু? তাৰপিছত ভাৰতবৰ্ষৰ নাম হৈছিল নাভিৰ পৰা ভাৰতবৰ্ষৰ নাম হৈছিল অজনাভ। তাৰপিছত ভৰত যেতিয়া জন্ম হ'ল, ভৰতৰ পৰা এই ভাৰতবৰ্ষৰ নামটো ভাৰতবৰ্ষ বুলি নামাকৃত হৈছিল। তাৰ আগত কি আছিল? অজনাভ। তাৰো আগত কি আছিল? জম্বুদ্বীপ। সেইকাৰণে ইয়াত কৈছে, জম্বুদ্বীপৰ কথাটো উল্লেখ কৰিছে যে তৰুণ কালত
কেনে তেজিলা শৰীৰ। পৰীক্ষিত ৰজা পৰীক্ষিত তৰুণ কালতে কিয় নিজৰ শৰীৰ ত্যাগ কৰিবলগীয়া পৰিল। ভিত্ত যেন খাটে পৃথিৱীৰ ৰাজা যত, কৃষ্ণৰ ভকত তেন্তে মহাভাগৱত। তেওঁতো মহাভাগৱত আছিল। আপোনালোক জানে ৰজা পৰীক্ষিতে গৰ্ভতে ভগৱন্ত কৃষ্ণক দৰ্শন পাইছিল। কোনো এজন বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো এজন বৈষ্ণৱে মাকৰ গৰ্ভত ঈশ্বৰক দৰ্শন পোৱা নাছিল। পাইছিল নে কোনোবা? নাই পোৱা। কোনে পাইছিল? বোলে এজনে পাইছিল, সেইজনে হৈছে ৰজা পৰীক্ষিত। আপোনালোক জানে উত্তৰাৰ গৰ্ভত অশ্বস্থমাই শৰ মাৰিলে। শৰ মৰাৰ পিছত গৰ্ভটো দাহন হ'বলৈ আৰম্ভ হ'ল। গৰ্ভত জুই লাগি গ'ল আৰু যিটো গৰ্ভত অমৃত সন্তান আছিল ৰজা পৰীক্ষিত, গৰ্ভতে নষ্ট হৈ গ'ল। উত্তৰাই কি কৰিলে? দৌৰ মাৰি ভগৱন্ত কৃষ্ণ চৰণত শৰণাপন্ন হ'ল। উত্তৰাই দৌৰ মাৰিলে যে জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণৰ বাহিৰে মোৰ এই গৰ্ভৰ সন্তানটোক কোনেও ৰক্ষা কৰিব পাৰিবনে? নোৱাৰে। তাৰপিছত ভগৱানে প্ৰশ্ন কৰিলে যে হে মা, হে উত্তৰা, তুমি যে মোৰ ওচৰত আশ্ৰয় কৰিলা, তুমি যে মোৰ ওচৰলৈ আহিলা, তোমাৰতো শহুৰ গাণ্ডীৱধাৰী অৰ্জুন আছিল। তুমি গাণ্ডীৱধাৰী অৰ্জুনৰ ওচৰত কিয় নগ'লা? শহুৰৰ ওচৰত। শহুৰে দেখোন তোমাক ৰক্ষা কৰিব পাৰিলেহেঁতেন, হয়নে বাৰু? তুমি ভীষ্মৰ ওচৰত কিয় নগ'লা? ভীষ্মৰে তোমাক ৰক্ষা কৰিব পাৰিলেহেঁতেন। তেতিয়া উত্তৰাই কৈছে, হে নাথ, তোমাৰ অবিহনে আমি সকলোৱে অনাথ। আৰু আমি জানো যে তুমিয়ে জগতৰ ঈশ্বৰ। তোমাৰ বাহিৰে মোক এই গৰ্ভটো, মোৰ এই গৰ্ভৰ সন্তানটো কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইবাবে আপোনাৰ শ্ৰীচৰণৰ কমলত মই শৰণে পখিলোঁ। লাগিলে মই মৰি যাম প্ৰভু, কিন্তু মোৰ এই গৰ্ভৰ সন্তানটোক তুমি ৰক্ষা কৰিব লাগিব। তেতিয়া ভগৱান কৃষ্ণ আচৰিত হৈ গ'ল। উত্তৰাক কৈছে যে এইটো কি কথা যে তুমি মৰি যাবা, তোমাৰ সন্তানটোক মই ৰক্ষা কৰিম? বোলে হয় প্ৰভু, লাগিলে মোৰ প্ৰাণটো ওলাই যাওক, মই মৰি যাওঁ, কিন্তু মোৰ এই সন্তানটোক তুমি ৰক্ষা কৰিব লাগিব। বোলে কিয়? ভগৱান প্ৰশ্ন কৰিলে, কিয় উত্তৰা? বোলে প্ৰভু, তুমি যদি এই সন্তানটোক ৰক্ষা নকৰিবা তেনেহ'লে তোমাৰ গাত কলংক লাগি যাব। ভগৱান আচৰিত হৈ গ'ল। বোলে কি কৈছা উত্তৰা? মোৰ গাত কলংক লাগি যাব? হয়, মোৰ গাত কলংক লাগি যাব, আপোনাৰ গাত কলংক লাগি যাব। বোলে কিয়? বোলে গোটেই জগতত, গোটেই ইতিহাসত তোমাক বদনাম কৰিব। বোলে যিটো পক্ষত স্বয়ং জগতৰ ভগৱান কৃষ্ণ আছিল, সেই বংশৰ এটা বীজও ৰক্ষা কৰিব, এটা গুটিও ৰক্ষা কৰিব নোৱাৰিলে। সেই বুলি তোমাক ধিক দিব, তোমাক কলংক লগাব। সেইকাৰণে মোৰ কাৰণে নাই প্ৰভু, তোমাৰ কাৰণেহে মই ইয়াৰ আপোনাৰ ওচৰত শৰণ ল'বলৈ আহিছোঁ। তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে উত্তৰা, মই আজিলৈকে কাৰো গৰ্ভত কিন্তু সোমোৱা নাই। আজিলৈকে মই কাৰো গৰ্ভত যোৱাই নাই। ও নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, হুহি জন্মে জীৱৰ জনম দূৰ কৰা। মোৰতো জন্ম আৰু মৃত্যু নাই, মইতো কাৰো গৰ্ভত আজিলৈকে সোমোৱাও নাই। উত্তৰাৰ প্ৰশ্ন, প্ৰভু তেনেহ'লে দৈৱকীৰ গৰ্ভত কোন আছিল? প্ৰশ্ন। তেতিয়া ভগৱানে কৈছে, হে উত্তৰা, দৈৱকীৰ গৰ্ভত মই নাছিলোঁ। দৈৱকীয়ে অনুভৱহে কৰি আছিলে গৰ্ভত, গৰ্ভৰ অনুভৱ হৈ আছিলে 9 মাহ 10 দিন। তাত মই হৰিত ৰূপে আছিলোঁ। হৰিত মানে বায়ু। মই শংখ চক্ৰ গদা পদ্ম ধৰি গ'লোঁ তেওঁলোকৰ ওচৰত, আৰু শিশু ৰূপে ভৈলা অৱতাৰ বুলি আছে, চাবচোন। ঔ হৰি, যেতিয়া স্তুতি কৰিলে দুয়ো প্ৰাণী যে প্ৰভু আপুনি ইমান ডাঙৰ, বোলে কেনেকৈ আপোনাক কোলাত ল'ম, হয়নে বাৰু? আপুনি শংখ চক্ৰ ৰূপ এইবিলাক বৰ্জন কৰি আপুনি শিশু ৰূপত আহিলে আপোনাক আমি শিশু ৰূপে আমি গ্ৰহণ কৰিম। তেতিয়া লগে লগে ভগৱন্ত কি কৰিলে? শিশু ৰূপে ভৈলা অৱতাৰ,
গতিকে ভগৱন্তৰ জন্ম আৰু মৃত্যু নহয় দে বাপাই সমস্ত। তো উত্তৰাক কৈছে যে মইতো কাৰো গৰ্ভত আজিলৈকে যোৱা নাই, কিন্তু তুমি যেতিয়া কৈছা তেনেহ'লে মই নিশ্চয় তোমাৰ গৰ্ভত যাম। সেইবুলি ভগৱন্ত কি কৰিলে বাৰু, এটা বুঢ়া আঙুলিৰ সমান হয়, কাৰণ ভগৱন্ত অনেক ৰূপত ৰূপায়িত হ'ব পাৰে। তেখেতে ভগৱন্ত কি কৰিলে, বুঢ়া আঙুলিৰ সমান হয়।